यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। रबी शस्যৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে কৃষকসকলে ফুলকবি, বন্ধাকবি, ওলকবি, জলকীয়া, মটৰ, বিলাহী, ব্ৰকলি, গাজৰ, ফ্ৰেঞ্চ বিন ইত্যাদি নানাবিধ শাক-পাচলিৰ খেতি কৰা দেখা যায়। বজাৰত এইবিলাক শাক-পাচলিৰ চাহিদা যথেষ্ট বৃদ্ধি হোৱাৰ বাবে কৃষকসকলেও অধিক দাম লাভ কৰিবলৈ সক্ষম হোৱা দেখা যায়। শাক-পাচলিত শৰীৰৰ পুষ্টি সাধনৰ বাবে লাগতিয়াল সকলো মৌল যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, স্নেহ পদাৰ্থ আৰু খনিজ লৱণ আদি যথেষ্ট পৰিমাণে পোৱা যায়। ব্যৱসায়িক দিশটো বিবেচনা কৰিলেও দেখা যায় যে প্ৰতি একক মাটিকালিৰ পৰা অন্য শস্যৰ তুলনাত শাক-পাচলিৰ খেতিৰ পৰা অধিক উৎপাদন আৰু আয় দুয়োটাই লাভ কৰিব পাৰি। ৰবি শস্যৰ বতৰত কৰা শাক-পাচলিসমূহৰ ভিতৰত মটৰ মাহৰ খেতি হ'ল কম দিনতে হোৱা এবিধ লাভজনক খেতি। মটৰ মাহ হ'ল এবিধ পুষ্টিকৰ পাচলি আৰু ইয়াক মাহজাতীয় শস্য হিচাপেও গণ্য কৰা হয়। পাচলি হিচাপে সাধাৰণতে কুমলীয়া, সেউজীয়া, কোমল মটৰবোৰ ব্যৱহাৰ কৰা হয়। মটৰ মাহবিলাক পুৰঠ হ'লে চিৰাৰ পৰা উলিয়াই তাক মাহ হিচাপেও ব্যৱহাৰ কৰা হয়। মটৰ মাহত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায় আৰু কম বেছি পৰিমাণে খনিজ লৱণ আৰু ভিটামিনো পোৱা যায়। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খগজানী নামৰ গাঁওখন হ'ল এখন কৃষি প্ৰধান গাঁও। ইয়াৰ কৃষকসকলে ধান, মাহ, তৈলজাতীয় শস্য, ফল-মূল আদিৰ লগতে ৰবি শস্যৰ বতৰত বিভিন্ন শাক-পাচলিৰ খেতিও ব্যৱসায়িক ভিত্তিত কৰা দেখা যায়। এই খগজানী গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক জৰীফ আলীয়ে 5 বিঘা মাটিত আৰ্কেল নামৰ জাত ব্যৱহাৰ কৰি মটৰ মাহৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। ব্যৱসায়িক ভিত্তিত কৰা মটৰ মাহৰ খেতিডৰাৰ কৃষি কাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক জৰীফ আলীয়ে আমাক এইদৰে কয়। মটৰ মাহ এবিধ চব্জি জাতীয় খেতি। গতিকে এই খেতিটো যে আমাৰ যিমান চব্জি আছে সব চব্জিতকৈ একেবাৰে শ্বৰ্ট টাইম বুলি ক'ব গ'লে মটৰ মাহ 45 দিনত মেচিউৰ্ড। ইয়াৰ লগতে আৰু এটা আছে ওলকবি। এই দুটা ফচলে তাৰমানে 45 দিনত মেচিউৰ্ড হৈ যায়। সেয়েহে এই খেতিটোত যিটো খেতি কৰা হৈছে মটৰ মাহ, এই মটৰ মাহ খেতিটোৰ আগতে তাৰমানে ফুলকবি খেতি কৰা হৈছিল। গতিকে ফুলকবি খেতিটো শেষ হৈ গৈছে, এতিয়া মটৰ মাহ কৰা হৈছে। গতিকে মটৰ মাহটো ক'ব গ'লে ফ্ৰীতে, মাত্ৰ ইয়াত এই এক গাড়ীমান গোবৰ দিয়া হৈছে 5,000 টকা, আৰু লগতে যায় আমাৰ যিটো নেকি বিধানটো ইয়াতে গৈছে চিটটো। 1 বিঘা মাটি লগাব হ'লে 18 পৰা 20 কিলোমান চিট যায়। 1 কিলো চিটৰ দাম 60 টকা। সেই হিচাপত যায় 10 কিলো দাম 600 টকা, 20 কিলো দাম 1200 টকা। 1200 টকা হ'লে 1 বিঘা মাটিৰ তাৰমানে বিধান হৈ যায়। আৰু ইয়াত খৰচ বুলি কোৱাৰ লগ একোৱে খৰচ নাই, মাত্ৰ এটাই খৰচ আছে। 2বাৰ তাৰমানে ইয়াত ব্লাইট বুলি কয়, ব্লাইটটো পায়। ব্লাইটৰ 2বাৰ স্প্ৰে কৰিলে 15 দিন মূৰে মূৰে 3বাৰৰ টাইমত আমাৰ হাৰ্ভেষ্টৰ টাইম হৈ যায়। গতিকে 1 বিঘা মাটিৰ মটৰ মাহ খেতি কৰিলে আমাৰ খৰচটো যিটো খৰচা হয় টোটেল 10,000 পৰা 12,000 টকা এটা খৰচা হয়। আৰু মেচিউৰৰ টাইমত মোটামুটি ভাল খেতি হ'লে 50,000 পৰা 60,000 টকা পাৰ বিঘাত বিক্ৰী হয়। আৰু আমাৰ এইটো বিকাৰ কাৰণে বহুত সহজ। আমাৰ ওচৰতে ধুনীয়া মাৰ্কেট এটা আছে, 1-1.5 কিলোমিটাৰ যাব লাগে। যিখিনি হয় হাৰ্ভেষ্ট
মটৰ মাহ 3বাৰ হাৰ্ভেষ্ট কৰিলে 3বাৰতে বাছ মেচুৰড হৈ যায়, আমাৰ খেতিটো বিকা কিনা হৈ যায়। সেইকাৰণে ক'ব খোজোঁ যে মটৰ মাহ খেতিটো কৰিব হ'লে একেবাৰে সহজ খেতি আৰু পইচাটো অলপ সোনকালে আহে। মাত্ৰ মাটিটো যদি কিবা কাৰণত কোনো কাৰণত কিবা এচিডিটি হয় তেনেহ'লে অলপ মৰাৰ সম্ভাৱনা থাকে, আৰু এই এচিডিটিটো কাটি লোৱাৰ কাৰণে আমাৰ যিটো নেকি চূণটো ইউজ কৰিলে বাছ ধুনীয়াকৈ এই এচিডিটিটো কাটি যায়। তাৰপিছত তোমাৰ মটৰ মাহ লগালে আৰু তাৰমানে মৰাৰ চান্সটো নাথাকে। এতিয়া কিমান চলি আছে বজাৰ? এতিয়া বৰ্তমান যিটো বজাৰ চলি আছে 40ৰ পৰা 45 টকা বজাৰ চলি আছে কেজি। হয়, কেজি। হেৰি এইটো ক'ত বেচিব বুলি ক'লে? এইটো আমাৰ বালুগাঁও যে মাৰ্কেট আছে, বালুগাঁও মাৰ্কেটত ধুনীয়াকৈ বেচিব পাৰি। আচ্ছা, এই মটৰ যিটো ইয়াৰ পুৰঠ হোৱাৰ পাছত এইটো একেবাৰতে ছিঙি দিয়ে নে লাহে লাহে ছিঙি থাকে? নাই, এইটো ফুলটো যেতিয়া ফুলে 3টা ষ্টাবত ফুল ফুলে। প্ৰথম ষ্টাবত যিটো ফুলে এইটো এবাৰ হাৰ্ভেষ্ট হয়, এইটো ফুলটো অলপ ডাঙৰ হৈ যাব, এইটো তাৰমানে গুৰিৰ মালটো বুলি কয়। ছেকেণ্ড ষ্টাবত যিটো ফুলিব এইটো তাৰমানে মোটামুটি যায় 4-5 দিন পিছত হয়। এবাৰ হাৰ্ভেষ্ট কৰাৰ পিছত 4-5 দিন আকৌ এটা হাৰ্ভেষ্ট কৰিব লাগে, আৰু 3 নম্বৰ এটা ফ্লাৱাৰিং হয় আকৌ 4 দিন পিছত। এনেকৈ তাৰমানে 3বাৰ হাৰ্ভেষ্ট কৰিলে খেতিটো শেষ হৈ যায়। 3বাৰ মানে প্ৰথম হাৰ্ভেষ্টটো 45 দিনৰ মূৰত কৰে? হয়। তাৰপাছত আৰু কিমান দিন থাকে পথাৰত? তাৰপিছত 49 দিনে এটা হয়, আকৌ 53 দিনে এটা হয়, আকৌ ক'ব গ'লে আপোনাৰ 57 দিনে এটা হয়। তাৰমানে 60 দিনত ইয়াৰ তাৰমানে ফুল মেচুৰত শেষ কৰি কিনে ইয়াত ধুনীয়াকৈ বেলেগ ফচল এটা কৰিব পাৰি। ইয়াৰ পাছত কি কৰিব? ইয়াৰ পিছত তাৰমানে আমাৰ যিটো খেতি, ইয়াৰ পিছত তাৰমানে ছিজন মতে ক'ব গ'লে মাকৈও কৰিব পাৰোঁ, ৱাটাৰমেলনো কৰিব পাৰোঁ। তাৰপিছত কিছুমান মানুহে হয়তো যায় আহু ধান ৰুৱে, তেনেকুৱাই কৰা হয়। কিন্তু ইয়াৰ পিছত যিটো মাকৈ খেতিটো কৰিলে বেনিফিটটো আমাৰ বেছি। সেইমতে তাৰমানে মানুহে আজিকালি ধান খেতি নকৰে, মাকৈ খেতিটোৱে বেছি কৰে মেক্সিমাম। ইয়াতে আপোনালোকে ধান খেতি নকৰে নেকি? ধান খেতি ক'ব গ'লে নকৰাই হয়। কিয় কৰা নহয়? আমাৰ মাটিখিনি হাইলেণ্ড হয়, হাইলেণ্ডত তাৰমানে ধান খেতি সিমান এটা প্ৰডাকশ্যন নহয়, সেইকাৰণে নকৰা হয়। আৰু লগতে এটা কথা হ'ল আমাৰ তাৰমানে বেছিকৈ খাই কিনে পেটটো ডাঙৰ হৈ গৈছে, এতিয়া কম হ'লে নুবুচায়। সেইমতে তাৰমানে ধান খেতিটো ক'ব গ'লে 1 বিঘা মাটি হাইষ্ট ফচল হ'লে পাৰে 20 বিঘা মাটি ফচল হ'ব। 20 মোন ধান হ'ব। 20 মোন ধান হ'লে 500 টকা হ'লে 10,000 টকা। গতিকে 1 বিঘা মাটি ধান খেতি কৰিব গ'লে ৰোৱাৰ পৰা একদম কাটাকলৈকে যায় 6,000 টকা খৰচা হৈ যায়, 6,000 পৰা 7,000 টকা। গতিকে 1 বিঘা মাটিত 7,000 টকা এটা খৰচা কৰি কিনে 10,000 টকা ধান বিকিলে 3,000 টকা এটা লাভ থাকে। সেই হিচাপত আমাৰ ক'ব গ'লে ধান খেতিটো খেতিৰ কাৰণে ছাকচেছ নহয়। আৰু ধান খেতিটো আজিকালি সেইটো খেতিতে কৰে যিটো খেতিত অল টাইম পানী ষ্টক হৈ থাকে, সেই খেতিটোত কোনো খেতি কৰিব নোৱাৰি, সেই হিচাপতে ধান খেতিটো কৰা হয়। মটৰ মাহৰ সাধাৰণতে সকলো ধৰণৰ মাটিতে খেতি কৰিব পাৰি। তথাপিও পানী জমা নোহোৱা সাৰুৱা মাটি ইয়াৰ বাবে বৰ উপযোগী। অসমৰ মাটি আৰু জলবায়ু অনুসৰি মটৰ মাহৰ অনুমোদিত সঁচবিলাক হ'ল এনেধৰণৰ: বনেভিলে HUP2, আৰ্কেল KFPD1, বাসনা পণ্ট 14, T163। আজিকালি ব্যৱসায়িকভাৱে খেতি কৰা কৃষকসকলে উচ্চ উৎপাদনক্ষম জাতবিলাকৰ উপৰিও হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰিও কৃষকসকলে মটৰ মাহৰ খেতি কৰা দেখা যায়। খগজানী গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক শ্বহীদুল ইছলামে আৰ্কেল নামৰ জাত ব্যৱহাৰ কৰি 2 বিঘা মাটিত মটৰ মাহৰ খেতি কৰা দেখা গ'ল। উন্নত পদ্ধতিৰে কৰা মটৰ মাহৰ খেতিডৰাৰ প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক শ্বহীদুল ইছলামে আমাক এনেদৰে জনায়। মই ধৰক খেতিয়ক ল'ৰা, মই খেতিয়ক কৰোঁ। মই এইবাৰ 2 বিঘা মটৰ খেতি কৰিছোঁ, ধৰক আৰ্কেল খেতি কৰিছোঁ। বিঘাত ধৰক 20-22 কেজি লাগে। সেইটোৱে মটৰ খেতি ভালেই আছে। আৰ্কেল মই কৰিছোঁ, খেত ভালেই হৈছে। সেইটো এটা লাভত মই পইচা পাম। আৰু ইয়াতে কি কি ভেৰাইটি কৰে? ধৰক বহুত খেতি, বেঙেনা কৰে, লাও কৰে। মটৰেৰে আৰু আজাদ নামৰ এটা আজাদটো মই কৰা নাই, মই আৰ্কেলহে কৰিছোঁ। আজাদ আৰু আৰ্কেলৰ মাজত কিবা পাৰ্থক্য আছে। আৰ্কেলটা ধৰক 45 দিনৰ আৰু আজাদটো হ'ল 60 দিনৰ, সেইটোৱে পাৰ্থক্য। আচ্ছা, মানে 60 দিন হ'লে আপোনাৰ অসুবিধা হয়? অসুবিধা হয়। কিয় অসুবিধা? মানে ধৰক আমাৰ 45 দিন হ'লে আমি এটা খেতি কৰিব পাৰোঁ, আৰু 60 দিন হ'লে এটা খেতি আমাৰ পিছুৱাই যায়। এতিয়া মটৰ খেতিটো কেনেকৈ ধৰণে কৰিছে এইবাৰ?
অলপ চমুকৈ কওকচোন। মই এবাৰ কৰিছোঁ 1 গাড়ী গোবৰ লাগে, সাৰ পানী দিছোঁ, হাল চাল মাৰিছোঁ। কেইচাহ দি আছে? ধৰক ট্ৰেক্টৰে কৰিছোঁ বৰ্তমান 4টা 5টা 6টা চাৰ্জ লাগে আৰু তাৰপিছত লাঙৰেৰে কামলা লৈছোঁ আৰু গুটি লগাইছোঁ। এইটো কিমান দিন হৈছে? ধৰক 1 মাহ লাগিছে আৰু সপ্তাহ 15 দিনমান মই গুটি উৰাব পাৰিম আৰু বজাৰত বিক্ৰী কৰিব পাৰিম। এইটো কেইবাৰ ছিঙিব পাৰিব? এইটো ধৰক আমাৰ মেক্সিমাম 50 দিন লাগিব আৰু এইটো ইয়াৰ উৎপাদনটো কিমান হয় বিঘাত? উৎপাদক ধৰক খেতি গোবৰ সাৰ বেছি দিলে আমাৰ উৎপন্ন ভাল হয় আৰু বিঘাত ধৰক 15 কুইণ্টেল মান আহি যায় আৰু 20 কুইণ্টেল আহি যায় বিঘাত। কিমান আশা কৰিছে? মই ভাবিছোঁ এবাৰ 15-20 মান হ'ব আৰু। আচ্ছা, 15-20 কুইণ্টেল প্ৰতি বিঘাত হ'ব। হয়। ক'ত বেচে এইবিলাক? আমি বালগাঁও বজাৰত মাৰ্কেটত বিক্ৰী কৰোঁ। কিমান খৰচ হৈছে? খৰচ ধৰক বিঘাত প্ৰতি 10-15,000 মান খৰচ পৰে আৰু। আজিকালি কিমান চলি আছে? এইটো ধৰক আজিকালি চবটো বস্তুৰ দাম বেছি, গুটিৰ দাম বেছি, সাৰৰ দাম বেছি, লেবাৰৰ দাম বেছি, সেইটো আমাৰ খৰচ বেছি বৰ্তমান পৰি আছে আৰু। কিমান বিঘাত কিমান খৰচ হৈছে? খৰচ ধৰক 15,000 মান বৰ্তমান পৰি আছে আৰু। কিমান আশা কৰিছে? এইবাৰ ধৰক আমি ধৰক 1 বিঘা মাটিত 20 কুইণ্টেল 15 কুইণ্টেল হ'ব আৰু বজাৰত ভাল এটা ইনকাম কৰিব পাৰিম। সচ অনুযায়ী মটৰ মাহৰ বীজৰ পৰিমাণ বিঘাই প্ৰতি বেলেগ বেলেগ হোৱা দেখা যায়। বিঘাই প্ৰতি সচ অনুযায়ী মটৰ মাহ সিঁচিবৰ বাবে বীজৰ পৰিমাণ হ'ল এনেধৰণৰ: বনে ভিলে আৰ্কেল বিঘাই প্ৰতি 8 কিলোগ্ৰাম, T163 7 কিলোগ্ৰাম, HUP2 8.5 কিলোগ্ৰাম, KFPD1 10 কিলোগ্ৰাম। কেইবাবাৰো চহাই ময়াই সমান কৰি লোৱা পথাৰত মটৰ মাহৰ বীজ শাৰী শাৰীকৈ সিঁচিব লাগে। দুটা শাৰীৰ মাজত ব্যৱধান ৰাখিব লাগে এফুট আৰু প্ৰতিটো শাৰীতে 10 চেণ্টিমিটাৰ বা 4 ইঞ্চি ব্যৱধানত একোটাকৈ বীজ সিঁচিব লাগে। পথাৰত বীজ সিঁচাৰ উপযুক্ত সময় হৈছে কাতি মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ অক্টোবৰ মাহৰ মাজভাগত। পথাৰত শেষবাৰ হাল বোৱাৰ আগতে বিঘাই প্ৰতি মটৰ মাহৰ খেতিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: গোবৰ বা পচন সাৰ 6 কুইণ্টল, ইউৰিয়া 6 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 40 কিলোগ্ৰাম, মিউৰেট অৱ পটাছ 2 কিলোগ্ৰাম। বীজ সিঁচাৰ 30 পৰা 35 দিনৰ পিছত পথাৰৰ পৰা বনবাটবোৰ পৰিষ্কাৰ কৰি দিব লাগে। ইয়াৰ পিছতে পাতলীয়াকৈ এবাৰ জলসিঞ্চন প্ৰয়োগ কৰিব লাগে। মটৰ মাহৰ খেতিৰ কৃষি পদ্ধতি, প্ৰতিপালন আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিকাৰ আহমেদ নুৰিয়ে আমাক এনেদৰে জানিবলৈ দিয়ে। এই শীতকালীন শাক পাচলিৰ ভিতৰত মটৰ মাহ হ'ল অতি কম দিনৰ ভিতৰত কৰিব পৰা এটা লাভজনক পাচলি আৰু সেইকাৰণে এই অঞ্চলটোত কৃষকসকলে মটৰ মাহৰ খেতিটো বহুলভাৱে কৰা দেখা যায়। যিহেতু ইয়াৰ এই অঞ্চলৰ মাটিখিনি বানমুক্ত অঞ্চল আৰু বাম চানেকীয়া মাটি, গতিকে ইয়াত বহু তৰপীয়া খেতি ইয়াত কৰা দেখা যায়। কৃষকসকলে মাল্টিপল ক্ৰপিং, ইটোৰ পিছত সিটো শাক পাচলি তেওঁলোকে বছৰৰ বিভিন্ন সময়ত কৰে আৰু এই কম দিনীয়া জাত হোৱাৰ কাৰণে এইটো হ'ল আৰ্কেল নামৰ জাত মটৰ মাহৰ। এই কম দিনীয়া জাতবিলাকে তেওঁলোকৰ যিটো বহুতৰপীয়া কৃষিত যথেষ্ট সহায় কৰে, কাৰণ তেওঁলোকৰ লগত মই কথা পাতিছোঁ, তেওঁলোকে কৈছে যে এই মটৰ মাহটো ইতিমধ্যে 1 মাহ হ'বৰ হৈছে। তেওঁলোকে 45 দিনৰ, এইটো 45 দিনৰ কৃষিকাল, 45 দিনৰ পৰা তেওঁলোকে প্ৰায় 60 দিনলৈকে 3টা কৰিব, ছিঙিব, 3বাৰ ছিঙিব, তাৰ পাছত তেওঁলোকে ইয়াত বেলেগ খেতি কৰিব। ইয়াৰ পাছতে তেওঁলোকে এই মাটিবিলাকত মাকৈ খেতি কৰিব। আৰু মটৰ মাহৰ এটা ডাঙৰ কথা হ'ল কি যে খুব বেছি ধৰক, আৰু এনেও ইয়াৰ মাটিবিলাক হ'ল পলসুৱা বালিচহীয়া মাটি,
খুব বেছি চাহ নালাগে, 3-4 চাহতে তেওঁলোকে মটৰ মাহৰ খেতি কৰিব পাৰে। আৰু তেওঁলোকে ইয়াতে যথেষ্ট পৰিমাণে গোবৰ ব্যৱহাৰ কৰে। যদিও এটা আমি শুনা যায় সদ্যহতে যে মানে খাৰুপেটীয়া অঞ্চলত যথেষ্ট পৰিমাণে যধে মধে সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰে। আমি তেওঁলোকক সুধিছোঁ বা তেওঁলোকৰ লগত কথাও পাতিছোঁ যে তেওঁলোকে কৈছে যে এইটো আগত কেতিয়াবা কৰিছিলে, কিন্তু বৰ্তমান ইয়াৰ কৃষকখিনিয়ে যথেষ্ট পৰিমাণে গোবৰ ব্যৱহাৰ কৰে বুলি তেওঁলোকে আমাক জনাইছে। আৰু ইয়াতো আমি দেখিছোঁ যে বিভিন্ন ঠাইত যে গোবৰ ব্যৱহাৰ তেওঁলোকে কৰিছে। এতিয়া এই 45 দিনীয়া খেতিটোত কৈছে যে তেওঁলোকে উৎপাদন বেছি ভাল পায় যদি যথেষ্ট পৰিমাণে গোবৰ ব্যৱহাৰ কৰে। তাৰ লগতে অনুমোদিত পৰিমাণত তেওঁলোকে কিছু ৰাসায়নিক সাৰো ব্যৱহাৰ কৰে। আৰু এই মটৰ মাহ তেওঁলোকে ছিঙাৰ পাছত ইয়াৰ কাষতে তেওঁলোকৰ প্ৰায় 4-5 কিলোমিটাৰ দূৰত এখন বালুগাঁও বুলি বজাৰ আছে, খাৰুপেটীয়া বজাৰ আছে, আৰু বিভিন্ন বজাৰত তেওঁলোকে এইটো বেচিবৰ কাৰণে লৈ যায়। 1 বিঘা মাটিত তেওঁলোকৰ প্ৰায় 15,000 মান টকা খৰচ হয়, কিন্তু বজাৰ ভাল পালে তেওঁলোকে এবিঘা মাটিত প্ৰায় 50,000 পৰা 60,000 টকা পৰ্যন্ত তেওঁলোকে লাভ কৰাৰ সম্ভাৱনা থাকে বুলি তেওঁলোকে জনাইছে। গতিকে এনেকুৱা এটি সম্ভাৱনাপূৰ্ণ মানে শস্য তেওঁলোকে কৰিলে কৃষকসকল যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰিব। শাক পাচলি খেতিৰ লগতে প্ৰগতিশীল যুৱ কৃষক জৰীপ আলীয়ে ফল মূলৰ খেতিৰ ওপৰতো গুৰুত্ব দিয়া দেখা গ'ল। আধুনিক পদ্ধতিৰে ফল মূলৰ খেতিডৰাৰ বাবে জৰীপ আলীয়ে এখন উন্নত প্ৰযুক্তিৰ নাৰ্চাৰী স্থাপনৰ কাম আৰম্ভ কৰা দেখা গ'ল। এই নিৰ্মীয়মান ফল মূলৰ নাৰ্চাৰীখনৰ সম্বন্ধে যুৱ কৃষক জৰীপ আলীয়ে আমাক কিদৰে জনালে শুনো আহকচোন। আমাৰ অসমতো যায় ধান, মাহ, পাট যেনেকুৱা খেতি আছে আগতে মানুহে কৰিছিল, সেই হিচাপত কৰিছিল, কিন্তু কৰি কিনে বেনিফিট নোহোৱাৰ ফলত আজিকালি এৰি দিছে। এৰি দি কিনে চব্জি কৰি আছে আজি কেইবা বছৰৰ পৰা। চব্জি প্ৰায় ক'ব গ'লে 2000-ৰ পৰা চব্জি আহিছে, কিন্তু চব্জি কৰি কিনেও যাই কিনে মানুহে তাৰমানে যিখিনি পইচা পাব লাগে তাতকৈ যে আৰু অলপ লাভজনক খেতি আছে আমাৰ অসমৰ মানুহ নাজানে। সেয়েহে মই এই ভিডিঅ'ৰ যোগেদি অসমবাসী খেতিয়ক বন্ধুসকলক ক'ব খোজোঁ যে চাওক, আমাৰ যিটো অসমৰ মাৰ্কেট, অসমৰ ফলৰ মাৰ্কেট বুলি কোৱাৰ লগ লগ ফলৰ মাৰ্কেটটো বহু ৰাজ্যৰ পৰা সিহঁতে ক'ব গ'লে দখল কৰি ৰাখিছে ফলৰ মাৰ্কেট। এই চাওক, ফল বুলি নাম লোৱাৰ লগ লগ যিকোনো ফল 50 টকাৰ তলত নাই, 50 টকাৰ ওপৰতে আছে। সেয়েহে মই এই ভিডিঅ'ৰ যোগেদি অসমবাসী খেতিয়ক বন্ধুসকলক ক'ব খুজিছোঁ যে চাওক, আপোনালোকে এই যিটো ফলৰ খেতি, এই ফলৰ খেতিটো কৰক আৰু কৰি কিনে নিজে মুনাফা কমাওক। কাৰণ 1 বিঘা মাটি ফলৰ খেতি কৰিলে 50,000 পৰা 60,000 টকা খৰচা হয়, কিন্তু 1 বিঘা মাটি ফলৰ খেতি কৰিলে আপোনাৰ 2 পৰা 2.5 লাখ টকা বিক্ৰী হয়। গতিকে এই যিটো ফলৰ খেতি খৰচা বুলি কোৱাৰ লগ লগ গোবৰটোৱে ক'ব গ'লে 1 নম্বৰ। 1 বিঘা মাটিত চব্জি খেতি কৰিবলৈ 2 ট্ৰাক গোবৰ লাগে, কিন্তু ফলৰ খেতিত 3 ট্ৰাকমান গোবৰ লাগে। লগতে ধুনীয়াকৈ অৰ্গেনিক কীটনাশক ফাংগিচাইড চব ওলাইছে। গতিকে যদি কোনোবাই তেনেকুৱা ফলৰ খেতি কৰিম বুলি ভাবিছে, মোৰ নম্বৰত এইটো নম্বৰত যোগাযোগ কৰিব আৰু মোৰ ফলৰ পুলিবিলাক অলপ পিছত দেখাই আছোঁ। ফল পাব আৰু ফলৰ পুলি পাব, সেইমতে খেতি কৰিব পাৰিব। আৰু মই মোৰ ফলৰ পুলি ল'লেই যে আপুনি কল কৰিব সেইটো নহয়, আপুনি নিজেও যদি নিজে ইচ্ছাকৃত হিচাপত কিবা ফলৰ খেতি কৰিছে, যদি কিবা কাৰণত কোনো ধৰণৰ ছাকচেছ হ'ব পৰা নাই, কোনো পৰামৰ্শ লাগে মোৰ লগত যোগাযোগ কৰিলে মই নিজৰ খেতি যেনেকৈ মই যত্ন ৰাখোঁ আৰু চাওঁ, ঠিক তেনেকৈ আপোনাৰ খেতিটো মই যত্ন ল'বৰ কাৰণে মই মোৰ পৰামৰ্শটো দি যাম। সেয়েহে মই যিটো ফোন নম্বৰটো মই কৈ আছোঁ 9365549501। এই নম্বৰত যোগাযোগ কৰিলে মোক পাব। উন্নত জাতৰ সঁচ, আধুনিক বিজ্ঞানসন্মত কৃষি প্ৰযুক্তি কৌশলৰ প্ৰয়োগ, অনুমোদিত পৰিমাণৰ জৈৱিক তথা ৰাসায়নিক সাৰৰ প্ৰয়োগ, নিয়মিত জলসিঞ্চন তথা শস্য সুৰক্ষা ব্যৱস্থাপনাৰ প্ৰয়োগে বেঙেনা খেতিৰ উৎপাদন বৃদ্ধি কৰাত সহায়ক হ'ব। ইয়াৰ পৰা কৃষকসকলে অধিক আয় লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ভিত্তিত ফল মূলৰ খেতি কৰিবলৈ হ'লে আধুনিক প্ৰযুক্তিৰ নাৰ্চাৰী স্থাপন কৰিলে ফল মূলৰ উৎপাদন বঢ়াবলৈ সক্ষম হ'ব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস।
দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।